তোমাৰ কবিতাটো গাই দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীয়ুত বৰবৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম পৰিদৰ্শন। পৰিৱৰ্তনৰ সোণালী ৰং, স্মৃতিৰে চানেকি আমাৰ শৈশৱকাল। দেখা নাছিল বোলে পূৰ্বপুৰুষে মন্ত্ৰী বিধায়ক পুৰা ঘৰে ঘৰে। প্ৰথম এয়া দেখি বৰ মজা পালো। বিধায়ক মহোদয়ৰ কোচত বহিলো। সকলোৱে দূৰ ৰখা, খা খবৰ ললে আমাৰ গাঁৱত এলাটি বোলে। সহজ সৰলভাৱে বাৰ্তালাপ কৰে জনতাৰ যাৰ আপত্তি সি মাতি ললে। সুন্দৰ গাঁও সদাম বুলি প্ৰতিশ্ৰুতি দিলে। মহানতা অনুভৱ জগাই তুলিলে। অশেষ ধন্যবাদ যাচিলো সাদৰে। জিলিকি থাকিব উৰাটো জীৱনে। নমস্কাৰ। নমস্কাৰ, মই হেমন্ত। আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টোত আপোনালোকে দেখিলে এটি কণমানিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সন্মুখত ধুনীয়াকৈ এটি কবিতা আবৃত্তি কৰিছিল। শিশুটি হ'ল গোলাঘাট জিলাৰ ধনশিৰি সমজিলা অন্তৰ্গত ১ নং ১২ঘৰীয়া অংগনবাদী কেন্দ্ৰৰ ছাত্ৰ, নাম উৎপল বৰা। যোৱা ২৪ নৱেম্বৰ ২০২৪ তাৰিখে সমন্বয় শিশু বিকাশ ধনশিৰি উদ্যোগত লাচিত দিৱসৰ লগত সংগতি ৰাখি সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানলৈ উৎপলক নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছিল। তাতে উৎপলে বি লাচিত বৰফুকনৰ ওপৰত খুব সুন্দৰকৈ বক্তৃতা আগবঢ়াইছিল। মই এই মুহূৰ্তত সেই বক্তৃতা আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। গতিকে আহকচোন আমি সকলো একেলগে শুনো। নমস্কাৰ, প্ৰথমে মই আপোনালোকক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বীৰ লাচিতৰ বিষয়ে চমুকৈ ক'বলৈ লৈছোঁ। ভুল হ'লে ক্ষমা বিচাৰিছোঁ। লাচিত বৰফুকন আছিল অসমৰ এজন বীৰ সেনাপতি। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ। পিতৃৰ নাম আছিল মাইনামণি বৰবৰুৱা আৰু মাতৃৰ নাম নাগেশ্বৰী। লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, নিষ্ঠা, জ্ঞান বুদ্ধি, বলবিকৰণৰ বাবে চাকৰি লৈছিল। নিজৰ সামৰিক অসামৰিক উভয় বিদ্যাতে চাকৰি লৈছিল। নিজৰ দক্ষতা প্ৰকাশ কৰাৰ বাবে লাচিত বৰফুকন জিলিকি উঠিছিল আৰু সোণালী হেংদাং পুৰস্কাৰ পাইছিল। শৰাইঘাটৰ তেওঁ ৰজাঘৰত কৰে ঘোঁৰা বৰুৱা, বুঢ়িয়া বৰুৱা, মৰুভূঞা, ফুকন আদি পদবীলাভ কৰিছিল। শৰাইঘাটৰ ৰণত সেনাপতি মৰ্যাদাৰে যুদ্ধত জয়লাভ কৰিছিল। মোগলক পৰাস্ত কৰি অসমীয়া স্বাভিমান ৰক্ষা কৰি বীৰ সেনাপতিয়ে কৈছিল অগ্নি, পৰ্বত আৰু প্ৰলোভন তিনিওটাইকে বিষাক্ত। শৰাইঘাটৰ বৰফুকনে শৰাইঘাটত এটা গড়বধা সিদ্ধান্ত লৈ মোমায়েকক দায়িত্ব দিছিল। কামৰ ধেমালি কৰাৰ বাবে দেশতকৈও মোমাই ডাঙৰ নহয় বুলি ধীৰস্থান কৰিছিল আৰু একে ৰাতিয়ে গড় বান্ধি মোমায়েকতা গড় নামেৰে পৰিচিত হৈছিল। মৰিয়াগাৰে মৰিকা যুদ্ধত জয়ী হৈছিল আৰু তেওঁ সামান্য বীৰ নহয় বুলি স্বীকৃতি দিছিল। শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছত ১৬৭২ চনত তেওঁৰ মৃত্যু হয়। প্ৰতি বছৰে ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস হিচাপে পালন কৰা হয়। আজি আমি তেখেতৰ কৰ্মৰাজি সাজিত কৰি উঠাব